নিশা 12 বজাৰ জয়াৰ সময় আন্ধাৰতে বাঁহজোপাত শব্দ হৈছে বাঁহজোপা লৰিছে মানুহে ভূত বুলি ভাবিছে হঠাতে গছৰ ওপৰত পোহৰ হৈছে মমবাতিও জ্বলিছে ধূপৰ গোন্ধ ওলাইছে ভূতৰ খবৰ বিয়পি পৰাত মানুহৰ ভিৰো বাঢ়িছে এয়া দেখোন ভূত গছৰ পৰা নামিছে ভূতে কাপোৰ কানি ঠিক কৰি কেমেৰা লৈ চাই গছতে হাঁহিছে আৰু ভূত এয়া জপিয়াই তলত পৰিছে তলত আছে জনতা আৰক্ষী আৰু সাংবাদিকো আছে প্ৰথমে ভূত বুলি এজন যুৱকে ভয় খাই মানুহক খবৰ দিয়াত নামি আহিল ভূতৰ ভাও ধৰা এগৰাকী মহিলা অৱশ্যে গছত থকা সময়তো লগত ৰাখিছিল শিখৰৰ পেকেট আমার কিছুই চান লাগে না আমার কিছুই না গুণ আমার জামাইটা শান্তি হলে আমি শান্তি বিয়ে শেষ করার 20 বছর জামাইদের শান্তি নাই ধরুন জীবনে বহুত কষ্ট দুঃখ করছি ঘটনাস্থান বৰপেটাৰ কলগাছিয়াৰ শৰীয়তপুৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শৰীয়তপুৰ গাঁৱৰ এইগৰাকী মহিলা বিয়া হৈছিল হাউলি থানাৰ অন্তৰ্গত গৰেমাৰী গাঁৱলৈ খণ্ডকাৰ আনোৱাৰ হুছেইনৰ সৈতে প্ৰায় 20 বছৰ পূৰ্বে হৈছিল বিয়া বিয়াৰ পিছৰ পৰাই আৰম্ভ হয় স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি এনে অদ্ভুত আচৰণ কৰে মহিলাগৰাকীয়ে পিতৃৰ মতে এয়া টেনচনৰ বাবে হৈছে বিয়া দিছে গৰাইমাৰী কুমলি ভৰা নাম কি স্বামীৰ নাম কি আনোয়ার খন্দকার আনোয়ার হোসেন এনেকুৱা কিয় কৰে কারণ কি জানি এবার চিকিৎসা করলো লাস্টে কই দিল কি যে এই মেয়েটার এমনি মাথার কোনো ব্রেনেরই নাই কিন্তু ব্রেক টেনশন জ্বালা যন্ত্রণায় এমনি হয় মাথা হয় ভূত আছে নে নাই সেয়া অন্য বিষয় কিন্তু নিশাৰ এই ঘটনাত গাঁওখনত বাৰুকৈয়ে লাগিল হৈছৈ কলগাছিয়াৰ পৰা জাহিদুল ইছলাম ৰিপৰ্ট প্ৰাগ নিউজ